নমস্কাৰ মই তপনে অন্য এটা ভিডিঅ' লৈছোঁ আপোনালোকৰ মাজত আৰু বহুতৰ প্ৰশ্ন হৈ থাকে যেন অগ্নিবীৰ এতিয়াতো আগত অপেন ৰেলী হৈছিলে আৰ্মি আৰু এতিয়া বৰ্তমান অগ্নিবীৰ হ'ল বয়স কিমান লাগে বহুতে নাজানে বা আৰু বহুতে কৈ থাকে টেটমেনত বয়স কিমান লাগে জিডিত কিমান বয়স লাগে বা কোৱালিফিকেশ্যন কেনেকুৱা ধৰণৰ লাগে চিম্পুল মেট্ৰিক পাছ হ'লে হ'ব আৰু যিখিনি টেটমেনৰ কথা কৈ আছোঁ টেটমেনৰখিনি তোমালোকৰ 8 পাছৰ পৰাই হ'ব পাৰে আৰু সকলো মই টেটমেনত দিয়া নাই বাৰু তেবোৰ মই জানো যিখন নটিফিকেশ্যন আহে অগ্নিবীৰৰ আমি আগতে মই 2 বা 3 বাৰমান ইণ্ডিয়া আৰ্মিত দিছিলোঁ আৰু আজি মই বেছি বিশেষ কথা নকওঁ আৰু মেইন কথালৈ যাওঁ বহুতে প্ৰশ্ন কৰি থাকে আৰ্মি বয়স কিমান লাগে আৰ্মি বয়স 17 পৰা 21লৈকে লাগে যিখিনি জিডি আৰু যিখিনি আমাৰ টেটমেনৰ সেইখিনি 23 বছৰলৈকে লাগে মানে 17 পৰা 23 বছৰলৈকে আৰু প্ৰতিটো ছাবজেক্টত 33 লাগিব আৰু সেইখিনি বহুতে নাজানে প্ৰতিটো ছাবজেক্টত কিমানখিনি লাগে মানে বহুতে সুধি থাকে আৰু মেট্ৰিক পাছ কৰিলে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে প্ৰতিটো ছাবজেক্টত মেট্ৰিক পাছৰ চাৰ্টিফিকেটটো লাগে যিহেতু বহুতে নাজানে যেন কিমান লাগে পাৰ্চেণ্টেজৰ যিটো এটা ছাবজেক্টত প্ৰতিটো ছাবজেক্ট 3rd ডিভিজন যালেও হ'ব কিন্তু প্ৰতিটো ছাবজেক্টত 33 লাগিব সেইখিনি ইণ্ডিয়া আৰ্মি যিখিনি এতিয়া ইণ্ডিয়া আৰ্মি নহয় বাৰু এতিয়া অগ্নিবীৰ হ'ল সেইখিনি মই কথাখিনি কৈ আছোঁ আৰু প্ৰথমতে ফিজিকেল টেষ্ট হয় তাৰপিছত যিখিনি আমাৰ ৰিটেন ফিজিকেল টেষ্ট হোৱাৰ পিছত মেডিকেল হয় লগতে তাৰপিছত এক্সামটো হয় এক্সামৰ পিছতহে মেৰিট লিষ্ট হয় আৰু আজিকালি সলাই দিলে যিখিনি প্ৰথমতে অগ্নিবীৰৰ এইখিনি এতিয়া বৰ্তমান আমাৰ প্ৰথমতে ফিজিকেল টেষ্টটো নহয় আমাৰ ৰিটেন এক্সামটো হয় ৰিটেন এক্সামত যেতিয়া নাম আহিব তেতিয়াহে ফিজিকেল টেষ্ট হয় আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেল যদি প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু প্ৰতিটো ভিডিঅ' মই দিওঁ প্ৰথমতে আৰু যিমান পাৰা আৰম্ভ কৰি আছোঁ আজিলৈ ইমানেই আছিলে জয় অসম মই তপন নমস্কাৰ